উন্নয়নকামী চৰকাৰৰ উন্নয়নৰ ফুপুলা স্বৰূপ তিনিচুকীয়া মুংকাম গাঁৱৰ এখন জৰাজীৰ্ণ দলং বাৰিষা নদীৰ হুতে উটুৱাই নিয়ে দলংখন বাহৰ দুৰ্বল দলঙেৰে বিপদসংকুল যাত্ৰা গয়াৰ চৰকাৰী উন্নয়ন আঁচনিয়ে আজিও স্পৰ্শ কৰিব পৰা নাই গাঁওখনত শিক্ষা স্বাস্থ্য যাতায়াত আদি সকলো দিশতেই উন্নয়ন ঘটোৱা বুলি চৰকাৰখনে দাবী কৰি আহিছে বাস্তৱত তাৰ এখন বিপৰীত ছবিহে দেখিবলৈ পোৱা গৈছে তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত এখন গাঁওখনৰ নাম মুংকাম অসম অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী এই গাঁওখনক চৰকাৰী উন্নয়ন আঁচনিয়ে আজিও স্পৰ্শ কৰিব পৰা নাই বুলি অভিযোগ উত্থাপন হৈছে যাতায়াত শিক্ষা আদি সকলো ক্ষেত্ৰতে আজি পিছ পৰি আছে এই গাঁওখনৰ ৰাইজে যাতায়াতৰ ক্ষেত্ৰত ভুগি আছে দুৰ্ভোগ স্বাধীনতাৰ আগৰে পৰা বসবাস কৰা টাংচা জনগোষ্ঠী লোকৰ বসতিস্থল এই গাঁওখনৰ ৰাইজে এখন দলঙৰ বাবে বাৰম্বাৰ চৰকাৰ আৰু জনপ্ৰতিনিধিক আবেদন নিবেদন কৰি আহিছে যদিও আজিও কোনো সুফল নোপোৱাৰ অভিযোগ সদৌ টাংচা ছাত্ৰ সন্থাৰ তিৰাপ নদীৰ ওপৰত গয়া ৰাইজে নিজেই এখন বাহৰ দলং নিৰ্মাণ কৰি অহা যোৱা কৰিলেও বাৰিষা নদীৰ হুতে দলং উটুৱাই নিয়ে তেনে সময়ত নাৱেৰে যাতায়াত কৰিব লগা হয় ছাত্ৰ ছাত্ৰী তথা গয়া ৰাইজে এনেদৰে বাহৰ দুৰ্বল দলঙেৰে বিপদসংকুল যাত্ৰা কৰিব লগাত পৰে গয়া ৰাইজে এনেদৰে বিপদসংকুল যাত্ৰা কৰোঁতে বহু সময়ত অঘটন সংঘটিত হোৱাৰো অভিযোগ উত্থাপন কৰিছে টাংচা ছাত্ৰ সন্থাৰ নেতৃত্বই সীমান্তৱৰ্তী গাঁওখনৰ উন্নয়নৰ লগতে এখন স্থায়ী দলং নিৰ্মাণৰ দাবী জনাইছে সংগঠনটোৱে চাওক আপুনি এইমাত্ৰ মোক সুধিছে যে অসম আৰু মানে ডিছপুটৰ যি ইছ্যুবোৰ সুধিছে চাওক মই বিশেষ এটা মন্তব্য দিবলৈ নাই এইমাত্ৰ অসম চৰকাৰ আৰু অৰুণাচল চৰকাৰ এই বিষয়ে কথা পাতি আছে আৰু বিশেষকৈ মই আমাৰ মানুহৰ সমস্যাসমূহ মই ক'ব বিচাৰোঁ যে ভাৰত স্বাধীন হোৱাৰ পূৰ্বৰে পৰা তিৰাপত টাংচাসকলে বসবাস কৰি আছে কিন্তু যিমানখিনি মই জানো আপোনালোককো মই নিমন্ত্ৰণ জনাইছোঁ আপোনালোকে আমাৰ টাংচা গাঁওসমূহত আপোনালোকে ভিজিট কৰক বিশেষকৈ আমাৰ গাঁওসমূহ এই পাহাৰীয়া পাটকাই পাহাৰৰ এই নদীৰ কাষৰ ইয়াত আমাৰ মানুহবোৰ বসবাস কৰি আছে ইয়াত এটা সোণালী ইতিহাস আছে সেই দিনৰ পৰাই আজিলৈকে আমাৰ গাঁওসমূহত টাংচা গাঁওসমূহত আজিলৈকে আপোনাৰ চৰকাৰৰ তেনেকুৱা কোনো এটা আঁচনি আমি দেখি পোৱা নাই মানুহ যদি এটা বসবাস জীয়াই থাকিবলৈ কি লাগে আপোনালোকক ভাল দলং এটা লাগে ভাল স্কুল এটা লাগিব ভাল ৰাস্তা এটা লাগিব যিবোৰ চৰকাৰে সুবিধা কৰি দিবলৈ চৰকাৰ প্ৰতিটো আঁচনি সেই গাঁওসমূহত যাব লাগিব কিন্তু আজি বৰ দুখ লাগে আজি এই আধুনিক যুগত এই উন্নতিৰ যুগতো আমাৰ গাঁওসমূহত সেই আঁচনিসমূহ দেখি পোৱা নাই ভাল ৰাস্তা এটা আমি দেখি পোৱা নাই ভাল দলং এটা আমি দেখি পোৱা নাই আপুনি সাক্ষী যে এইমাত্ৰ মই মুংকামত মই থিয় হৈ আছোঁ আৰু মুংকামত মই থিয় হৈ মেলি মই আপোনালোকে পাছফালে দেখি পাই আছে যে ভাল দলং এটা আজি ইয়াত হোৱা নাই আপুনি এইমাত্ৰ দেখি পাইছে ভাল দলং এটা নাই আমি দুখ পাইছোঁ যে ইয়াত আপোনাৰ কণ ল'ৰা ছোৱালীসমূহ এই গাঁৱৰ পাছফালেদি স্কুল যাব লগা হয় কণ ল'ৰা ছোৱালীসমূহ আপোনাৰ এই গাঁৱেদি যদি মেডিকেল যাব লগা হয় এই নদীৰ দিনত বাৰিষা দিনত তেনেকৈ আমাৰ কণ ল'ৰা ছোৱালী নাৱেদি যাবলগীয়া হয় কেতিয়াবা ইমাৰ্জেঞ্চি আমাৰ দুখ লাগে যে সাঁতুৰি মিনি যাব লগা হয় অকল মুংকাম গাঁও বুলি নহয় আন আমাৰ গাঁওসমূহত এই অৱস্থা হৈ আছে তথাপিতো চৰকাৰৰ এই গাঁওসমূহৰ এই মানুহৰ প্ৰতি কোনো দৃষ্টিকোণ নাই জাগুনৰ পৰা বিপ্লৱ কোঁৱৰৰ ৰিপৰ্ট এনি ভাৰত 24